রাখি আহিছে ঘৰলে আমাৰ বুৱাৰী লাজুকী হৈ উৰণি লৈ আহিছে নবৌজনী আমার ঘরখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণি লৈ আহিছে ঘৰলে আমাৰ বুৱাৰী দাদাৰ ছত্ৰছায়াত দাদাৰ কামত বা ঘৰখনৰ কামত যেনেকৈ মন দিব লগা হৈছিল তেনেকুৱাই কৰিব লাগিব কিন্তু আপুনি আপোনাৰ আশাবোৰ জানো দমন কৰি ৰাখিব পাৰিব এই ঘৰখনৰ পৰা একমাত্ৰ সন্তানৰ পৰা মানুহজনে যিখিনি কষ্ট পালে সেইবোৰৰ সন্মুখত বাকী সকলোবোৰ কথাই তেওঁৰ বাবে নিৰৰ্থক হৈ পৰিল এতিয়া নিৰ্বাণৰ বিষয়ে আপোনালোকে কি আলোচনা কৰিছে সকলোৱে ভাবে মই অসফল গতিকে মই এনেকুৱা এটা কাম কৰি দেখুৱাব লাগিব যে মই অসফল নহয় সফল অনুপম দা কিমান পৰিৱৰ্তন হৈছে তই লক্ষ্য কৰিছনে বা কি পৰিৱৰ্তন আৰে এতিয়া তোৰ প্ৰতিটো কথাই শুনে আগতে যিটো অনুপম দাই তোক পাবৰ কাৰণে জোৰ জবৰদস্তি কৰিছিল এতিয়া সেই অনুপম দাই তোক একো ক্ষেত্ৰতে বাধা নিদিয়ে সি তোৰ যি ইচ্ছা সেইমতে কামবোৰ কৰে অনুপম দা যে ইমান ভাল হ'ব মই ভবাই নাছিলো তাৰ মনটোত ইমান ধুনীয়া সহজ ল'ৰা এটা সোমাই আছে আগতে ধৰিবই পৰা নাছিলো এই শ্ৰী তই চহৰলৈ গৈছিলি তই পবিত্ৰদিয়াৰ ঘৰলৈ গৈছিলি এই শ্ৰী মই তোক কিবা এটা সুধি আছো শুনিছনে নাই গৈছিলো আগতে মই তোমাৰ কাৰণে সকলো আছিলো কিন্তু এতিয়া লাহে লাহে তোমাৰ মামাকো লগা হ'ল শ্ৰীকো তুমি এৰিব নোৱাৰা বিক্ৰম খুৰাৰ কথাও শুনা হলা আচলতে তোমাৰ হৈছে কি কি কৰিব বিচাৰিছা এইবোৰ তোমাৰ মোৰ পৰা আঁতৰি যোৱাৰ সংকেত যেনহে লাগিছে মই যিমানখিনি পাৰো সকলোবোৰ মিলাবলৈ যত্ন কৰি আছো মই যিমানখিনি পাৰো ঘৰখনৰ মানুহখিনিৰ লগত একেলগে থাকিব বিচাৰিছো তথাপিতো অকল তোমাৰ কাৰণে এই সকলোবোৰৰ পৰা আঁতৰত আছো আজি মা দেউতা ঘৰলৈ উভতি আহিছে কিন্তু মই তেওঁলোকক লগ কৰিবলৈ যাবলৈ পৰা নাই কাৰ বাবে একমাত্ৰ তোমাৰ বাবে তাৰ মানে তুমি মোক এৰিব বিচাৰিছা এৰা ধৰা কথা নাহে মই বহুত দেৰিকৈ হলেও এটা কথা শিকিছো যি এটা পৰিয়ালৰ লগত একাত্ম খাবলৈ শিকায় তেওঁলোকে মোৰ জীৱনৰ শ্ৰেষ্ঠ কিন্তু যিয়ে মোক মোৰ পৰিয়ালৰ পৰা দূৰত ৰাখিবলৈ চেষ্টা কৰে তেওঁলোকৰ ভুলবোৰ আকৌ বিবেচনা কৰিবলৈ হ'ল এতিয়া মানে মোৰ ভাল পোৱাবোৰ তোমাৰ বাবে মূল্যহীন হৈ পৰিল এতিয়া চাগে তোমাক শ্ৰীৰ ভাল পোৱাৰ প্ৰয়োজন হৈছে সেই কাৰণে তুমি মোক এনেকুৱা ব্যৱহাৰ কৰিছা জানো তুমি এনেকৈ কবা কাৰণ
মই তোমাৰ পৰা ইয়াতকৈ আৰু বেছি আশা কৰা নাছিলোঁ কিন্তু এবাৰ নিজকে ভাবি চোৱা শ্ৰী থকা অৱস্থাত কেতিয়াও শিকোৱা নাছিল যে মই ঘৰৰ পৰা দূৰত থাকিব লাগে বুলি সদায় এটাই শিকাইছিলে ঘৰখনৰ মানুহৰ লগত একেলগে থাকিব লাগে ঘৰখনক ছাপোৰ্ট কৰিব লাগে এতিয়া নিজেই ভাবি চোৱা ইয়াত ভুল কাৰ এটাই আনটোক ক্ষতি কৰি থকাটো সম্পৰ্ক বুলি ক'ব নোৱাৰি নাটাছা কিন্তু এইখন ঘৰৰ বাবে তই এটা মস্ত কলংক হেৰি আপুনি ধৈৰ্য ধৰকচোন ধৈৰ্য ধৰিব লাগে আৰু কিমান ধৈৰ্য ধৰিম তাইৰ এই ভুলৰ বাবে মই কিমান কথা শুনিবলগীয়া হৈছে জানা কিমান অপমান সহ্য কৰিবলগীয়া হৈছে তাই জানেনে নেজানে আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী তই কিয় যাবি সেইখন ঘৰলৈ তোৰ কি সম্পৰ্ক আছে সেইখন ঘৰৰ লগত ইমানখিনি কথা কোৱাৰ পিছতো ইমানখিনি বুজোৱাৰ পাছতো তই মোক কিয় ফাঁকি দিলি ৰ'বচোন ৰ'ব কিয়নো এনেকৈ খং কৰিছে কেতিয়াবা ভুল হৈ যায় এই মানুহ কি ভুল হোৱাৰ কথা ক'বলৈ আহিছা তাই সদায় ভুল কৰি যাব আৰু মই সহ্য কৰি থাকিম দেউতা মোৰোতো মন এটা আছে সেইখন ঘৰত মই থাকি আহিছিলোঁ গতিকে মই ঘৰখনলৈ এদিন গ'লোঁ তাতেনো কি ইমান ডাঙৰ কথাটো হ'ল ভুল কামটো হৈছে যে তই মোক নুসুধাকৈ চহৰলৈ যোৱাটো তোক মই বাৰে বাৰে বুজোৱাৰ পিছতো একেবোৰ কাম কৰি আছো তোক মই তোৰ ভালৰ বাবেতো এইবোৰ কওঁ তই মোৰ কথাৰ অকণো গুৰুত্ব নিদিয় সৰুতে তোক চাবলৈ সকলো আহিছিল তোক চাই গ'লে সকলোৰে মনৰ বাঞ্ছাবোৰ পূৰণ হয় বুলি কৈছিল কামত সফল হ'ম বুলি কৈছিল কিন্তু তোৰ এতিয়া কাণ্ডবোৰ দেখি ভাৱ হৈছে যে তই আনৰ বাবেহে শুভ কিন্তু এইখন ঘৰৰ বাবে তই এটা মস্ত কলংক হেৰি আপুনি ধৈৰ্য ধৰকচোন ধৈৰ্য ধৰিব লাগে আৰু কিমান ধৈৰ্য ধৰিম তাইৰ এই ভুলৰ বাবে মই কিমান কথা শুনিবলগীয়া হৈছে জানা কিমান অপমান সহ্য কৰিবলগীয়া হৈছে তাই জানেনে নেজানে তাই এই কথাবোৰ কেতিয়াও বুজিবলৈ চেষ্টাও নকৰে মই আৰু একো নকওঁ পাৰিলে চব মিলি মোক মাৰি পেলা গোটেইখিনি মিলি মোক মাৰি পেলা তেতিয়া তহঁত সুখত থাকিব পাৰিবি এনেও জীয়াই থাকি মই আনৰ অপমানে সহ্য কৰি থাকিবলগীয়া হৈছে দেউতা আপুনি ইমান খং নকৰিবচোন হয় মনে মনে থাক তই ইমান সাহ ক'ত পালি মোৰ মুখে মুখে কথা ক'বলৈ এইবোৰো চাগে তোক পায়েৰা শিকাইছে মোৰ পৰা কথা লুকুৱাই যেনেকৈ এইবোৰ কৰিছে তোকো তেনেকৈ বেয়া কৰিবলৈ কথাবোৰ পায়েৰা শিকাইছে আপুনি এনেকৈ কথাবোৰ কিয় কৈছে কাৰণ ক'বলগীয়া পৰিস্থিতি হৈছে মই কি বেয়া চিন্তা কৰিছিলোঁ কোৱাচোন যে তাই মোৰ পৰা কথা লুকুৱালে হ'ব দিয়কচোন কিবা এটা ভুল হ'ল আৰু এনেকুৱা নহয় তুমি মনে মনে থাকা তোমাৰ বাবে ইমানবোৰ সাহস পাইছে সিহঁতে আৰে চুপ থাকা তুমি জিভা এখন আছে বুলি নিজৰ হাজবেণ্ডক কিমান বেয়া ব্যৱহাৰ কৰে নেকি আপুনিওতো খঙত মোক বহুত কিবা কিবিয়ে কৈছিল হ'ব দিয়া মই সকলোবোৰ মানি লৈছো তুমি ভুল মই শুদ্ধ কি তই নিজৰ কামত মন দে ঘৰখনত য'ত যি লাগে আগতে তোক যিখিনি দায়িত্ব দিয়া হৈছিল সেইখিনি ভালকৈ পালন কৰ মই আগতেও তহঁতৰ যিকোনো টকা পইচাৰ অভাৱ হ'বলৈ দিয়া নাছিলোঁ এতিয়াও নিদিওঁ আগলৈও নিদিওঁ আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী
ইমান ডাঙৰ সমস্যাত আছো কথাবোৰ বুজিবলৈ চেষ্টা কৰা ডাঙৰ সন্ধান আছে কিন্তু তাক কোনেও ঘৰলৈ উভতাই আনিব পৰা নাই তুমি সেইবোৰ কথা চিন্তা কৰা তুমি সেইবোৰ কথা চিন্তা নকৰি লাগি আছা টকা ব্যৱসায় সম্পত্তি চোৱা ইমান দিনে যিমান পাৰিছো তোমাৰ যত্ন ল'বলৈ চেষ্টা কৰিছো কিন্তু তুমি আজি ভদ্ৰতাৰ সীমা চেৰাই গৈছা সভ্যতাৰ সীমা চেৰাই গৈছা পাৰে পাৰে এইবোৰ কথা কিন্তু মই সহ্য কৰি নাথাকিম মোৰ লগত যদি তুমি ইমানেই অসুখী মনৰ যদি ইমানেই মিল নাই কি হ'ল নাই একো হোৱা নাই নাই মানে মোৰ বিশেষ একো কাম নাছিল যে সেই কাপোৰবোৰ জাপি আছিল কাপোৰ জাপি আছিল নে ট্ৰলিৰ পৰা মোৰ কাপোৰবোৰ উলিয়াই আলমাৰীত ভৰাই আছিল মই আকৌ ঘৰেৰে যাম বুলি আপুনি ভয় খাইছে নহয় সেইকাৰণে আপুনি এইবিলাক কাম কৰি আছে তেনেকুৱা একো নহয় আকৌ মোক ঘৰৰ পৰা গতিয়াই উলিয়াই দিবনে কেতিয়া কেতিয়া মই তোমাক ঘৰৰ পৰা গতিয়াই উলিয়াই দিলো কিয় সেইদিনা দেখোন কৈছিলে মই ঘৰৰ পৰা ওলাই যাব লাগে মই অমুক হে মই তমুক হে তুমি খং অভিমান একোৱে বুজি নোপোৱা তুমি দেখোন মোক কিমানবোৰ কথা কৈছিলা মই অদক্ষ মই অযোগ্য মোক লৈ তুমি লাজহে পোৱা জিভা এখন আছে বুলি নিজৰ হাজবেণ্ডক কিমান বেয়া ব্যৱহাৰ কৰে নেকি আপুনিওতো খঙত মোক বহুত কিবা কিবিয়ে কৈছিল হ'ব 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 দিয়া মই সকলোবোৰ মানি লৈছো তুমি ভুল মই শুদ্ধ কি সৰি 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 মোৰ ভুল তোমাৰে শুদ্ধ আৰু কিন্তু ঘৰ এৰি যোৱা কথা নকবা তই কি চিন্তা কৰি আছ নাই একো চিন্তা কৰা নাই মই অহাৰ পাছত ঘৰৰ বাকীবিলাক মানুহক সুখী হোৱা যেন দেখিবলৈ পাইছোঁ কিন্তু তই যেন সিমান সুখী হোৱাটো মই অনুভৱ কৰিব পৰা নাই কি কথা ক মইতো ঠিকেই আছোঁ আৰু সঁচাকৈ তই ঘূৰি অহাৰ কাৰণে মই সঁচাকৈয়ে বৰ সুখী হৈছোঁ নহয় কেইদিনমানৰ কাৰণে হ'লেও তই অফিচলৈ গৈছিলিতো এই অফিচ ব্যৱসায় এইবিলাক বৰ বেলেগ নিচা এবাৰ সোমাই যোৱাৰ পাছত আৰু ওলাবলৈ বৰ টান কামৰ নিচাটোতো তোৰ আগৰ পৰাই আছিল মই তোক বন্ধ কৰি ৰাখিছিলোঁ অঁ দাদা অফিচলৈ গৈ সঁচাকৈয়ে ভাল লাগিছিল কিন্তু চম্ভালিবতো নোৱাৰিলি তই সেইটোও সঁচা কথা এৰা সেইটোও সঁচা এতিয়া বুজি পালি এই যে ব্যৱসায় কৰোঁ অমুকটো কৰোঁ তমুকটো কৰোঁ কোৱাটো বহুত সহজ কিন্তু কৰাটো বহুত টান অঁ বুজি পাইছোঁ কিন্তু
তই শিকালে মই শিকিম। কোনো দৰকাৰ নাই, তই নিজৰ কামত মন দে। ঘৰখনত য'ত যি লাগে আগতে তোক যিখিনি দায়িত্ব দিয়া হৈছিল সেইখিনি ভালকৈ পালন কৰ। মই আগতেও তহঁতৰ যিকোনো টকা পইচাৰ অভাৱ হ'বলৈ দিয়া নাছিলোঁ, এতিয়াও নিদিওঁ, আগলৈও নিদিওঁ। আৰু শুন, বিজনেছ সম্পৰ্কে মই তোক কেইটামান লেচন দিওঁ। তই তোতকৈ ওপৰৰ মানুহক যিমান সন্মান কৰিবি, তোতকৈ তলৰ মানুহক তাতকৈ বেছি সন্মান কৰিবি। তলৰ মানুহে যেতিয়া তোক আশীৰ্বাদ দিব তই তেতিয়া বহুত ওপৰলৈ যাব পাৰিবি, কিন্তু যদি এবাৰ অভিশাপ দিয়ে তেতিয়া ইমান তললৈ ডুবি যাবি তই কেতিয়াও আৰু ওপৰলৈ উঠিব নোৱাৰিবি। কথাটো মনত ৰাখিবি। হেঁপাহত আমাৰ ঘৰখন